মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিষয়ত শৃংখলাটোৰ এয়া দ্বিতীয় অংশ। মই RCU দেৱীৰাম টিউটৰলৈ আদৰণি জনাইছোঁ। মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। তথ্য আৰু উপস্থাপন ভাল লাগিলে লাইক কৰিবলৈ পাহৰি নাযাব। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলক সংগঠিত কৰিবলৈ গঢ়ি তোলা সংগঠনটোৰ নাম কি আছিল? বিকল্পবোৰ হৈছে ক আফ্ৰিকা জাতীয় কংগ্ৰেছ, খ নাটাল ইণ্ডিয়া কংগ্ৰেছ, গ দক্ষিণ আফ্ৰিকা কংগ্ৰেছ, ঘ কোনোটোৱেই নহয়। শুদ্ধ উত্তৰটো হৈছে খ নাটাল ইণ্ডিয়া কংগ্ৰেছ। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল? ক ভাৰতত, খ ইংলেণ্ডত, গ দক্ষিণ আফ্ৰিকাত, ঘ আমেৰিকাত। শুদ্ধ উত্তৰটো হৈছে গ দক্ষিণ আফ্ৰিকাত। 1919 চনৰ ৰাওলাট আইনক মহাত্মা গান্ধীয়েও বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল, কাৰণ এই আইনৰ দ্বাৰা ব্ৰিটিছ ভাৰত চৰকাৰে বিকল্পবোৰ হৈছে ক বিনা বিচাৰে মানুহক কাৰাগাৰত নিক্ষেপ কৰিব পাৰিব, খ খাজিনা আদায় নিদিয়াসকলক কাৰাগাৰত নিক্ষেপ কৰিব পাৰিব, গ সাংবিধানিক ব্যৱস্থাৰ অতিৰিক্ত পৰিৱৰ্তন কৰিব, ঘ উপৰোক্ত কোনোটোৱেই শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হৈছে ক বিনা বিচাৰে মানুহক কাৰাগাৰত নিক্ষেপ কৰিব পাৰিব। এই আইনৰ দ্বাৰা 2 বছৰলৈকে বিচাৰ নোহোৱাকৈয়ে ৰাজনৈতিক কৰ্মীসকলক বন্দী কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? ক ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বংকিম চন্দ্ৰৰ দ্বাৰা, খ লিঅ' টলষ্টয় আৰু থৰোৰ দ্বাৰা, গ এৰিষ্টটল আৰু প্লেটোৰ দ্বাৰা, ঘ এলেন পো আৰু এণ্টন চেখভৰ দ্বাৰা। শুদ্ধ উত্তৰটো হৈছে খ লিঅ' টলষ্টয় আৰু থৰোৰ দ্বাৰা। দক্ষিণ আফ্ৰিকাৰ কোনখন প্ৰদেশত ভাৰতীয়সকলৰ প্ৰৱেশ নিষেধ আছিল? ক উত্তৰ আফ্ৰিকা প্ৰদেশত, খ ট্ৰান্সভাল প্ৰদেশত, গ জোহান্সবাৰ্গ প্ৰদেশত, ঘ কেপ হপ প্ৰদেশত। শুদ্ধ বিকল্পটো হৈছে খ ট্ৰান্সভাল প্ৰদেশত। জালিয়ানৱালাবাগৰ গণহত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ক 13 এপ্ৰিল 1919 চনত, খ 26 জানুৱাৰী 1918 চনত, গ 5 ফেব্ৰুৱাৰী 1920 চনত, ঘ 4 ফেব্ৰুৱাৰী 1922 চনত। ক 13 এপ্ৰিল 1919 চনত হৈছে শুদ্ধ উত্তৰ। ভাৰতীয়সকলক শিক্ষিত আৰু সচেতন কৰি তোলাৰ বাবে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত এখন বাতৰি কাকত প্ৰকাশ কৰিছিল। কাকতখনৰ নাম কি আছিল? ক আফ্ৰিকান অপিনিয়ন, খ ইণ্ডিয়ান ভিউ, গ ইণ্ডিয়ান অপিনিয়ন,
ঘ মডাৰ্ণ আফ্ৰিকা গ ইণ্ডিয়ান অপিনিয়ন হৈছে শুদ্ধ উত্তৰ মহাত্মা গান্ধীৰ দক্ষিণ আফ্ৰিকাত থকা সময়খিনিৰ অনুভৱ আৰু অভিজ্ঞতা কেনেকুৱা আছিল ক সিমান ভাল নহয় খ গতানুগতিক আছিল গ তিক্ততাপূৰ্ণ আছিল ঘ লেখত ল'বলগীয়া নহয় শুদ্ধ উত্তৰটো হৈছে গ তিক্ততাপূৰ্ণ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল ক 1920 চনৰ পৰা 1922 চনলৈ খ 1919 চনৰ পৰা 1922 চনলৈ গ 1920 চনৰ পৰা 1921 চনলৈ ঘ 1918 চনৰ পৰা 1921 চনলৈ শুদ্ধ উত্তৰটো হৈছে ক 1920 চনৰ পৰা 1922 চনলৈ ভাৰতত কংগ্ৰেছৰ নেতৃত্বত 1920 চনৰ পৰা চলা অসহযোগ আন্দোলন হোৱাৰ কাৰণ কি বুলি ভাবে ক 1919 চনৰ ৰাওলাট আইনৰ বিৰূপ প্ৰভাৱ খ জালিনৱালা বাগৰ গণহত্যাকাণ্ডৰ প্ৰতিবাদ গ প্ৰথম বিশ্বযুদ্ধত ভাৰতৰ মানৱ সম্পদ অৰ্থনীতি স্বাধীনতাৰ ক্ষেত্ৰত হোৱা বিৰূপ প্ৰভাৱ ঘ উল্লেখিত কাৰণবোৰৰ কাৰণে শুদ্ধ উত্তৰটো হৈছে উল্লেখিত কাৰণবোৰৰ কাৰণে এই তিনিওটা কাৰণেই অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল আছিল বন্ধুসকল তৃতীয় অংশলৈ অপেক্ষা কৰক